নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 13 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব দুৰ্দশাগ্ৰস্ত মানুহৰ আবেগক লৈ হেতালি নেখেলিব বিজেপি চৰকাৰলৈ অসম জাতীয় পৰিষদৰ আহ্বান মাইক্ৰো ফাইনেন্সৰ ঋণ পৰিশোধ প্ৰসংগত চৰকাৰলৈ বিশেষ আহ্বান জনাইছে অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈয়ে এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰটো নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি চৰ্তবিহীনভাৱে সকলোৰে ঋণৰ ধন পৰিশোধ কৰিবলৈ আহ্বান জনাইছে লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি লুৰিণজ্যোতি গগৈয়ে কৈছে 2021 চনৰ বিধানসভা নিৰ্বাচনত বিজয়ী হৈ পুনৰ চৰকাৰ গঠন কৰিব পাৰিলে মাইক্ৰো ফাইনেন্সৰ প্ৰতিষ্ঠান আদিৰ পৰা ক্ষুদ্ৰ ঋণ গ্ৰহণ কৰা সকলৰ ঋণৰ সম্পূৰ্ণ ধন চৰকাৰৰ ফালৰ পৰা আদায় দিয়া হ'ব বুলিও প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি মতে চৰকাৰ গঠন কৰিছে অসমত বিজেপিয়ে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই প্ৰতিশ্ৰুতি দিছিল কিন্তু এতিয়া প্ৰশ্ন উঠিছে সকলোৰে মাইক্ৰো ফাইনেন্সৰ ঋণ পৰিশোধ কৰিবনে চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2 মেৰ ৰিজাল্ট দিয়াৰ পিছত বন্ধন আৰু মাইক্ৰো ফাইনেন্সত যিমান লোন আছে সেই সকলোবোৰ লোন চৰকাৰে ঘূৰাই দিব আৰু আপোনালোকে ঘূৰাই দিব নালাগে বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল কিন্তু কাৰোবাৰ 1 লাখ কাৰোবাৰ 1.5 লাখ কাৰোবাৰ 40,000 মাইক্ৰো ফাইনেন্সৰ লগতে বন্ধনৰ লোন আছিল এই যিমান লোন আছে এই সকলোবোৰ লোন চৰকাৰে ঘূৰাই দিব বুলি প্ৰতিশ্ৰুতি দিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল সকলো টকা আমি চৰকাৰে আদায় কৰি দিম আৰু আপোনালোকক সাৰ্টিফিকেট দি দিম যে আপোনালোক ঋণ মুক্ত কিন্তু এতিয়ালৈকে ইমান দিনৰ পাছতো চৰকাৰখনে কিয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বাৰে বাৰে মাইক্ৰো ফাইনেন্সৰ ঋণ প্ৰসংগত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে যদিও এতিয়ালৈকে এই ঋণ মাফ কৰাৰ প্ৰতিশ্ৰুতি দিছে যদিও এতিয়ালৈকে কাৰ্যকৰী কৰিব পৰা নাই আপোনাৰ যদি SBI বেংকত একাউণ্ট আছে তেনেহলে আপোনাৰ বাবে এটা ডাঙৰ খবৰ 44 কোটি গ্ৰাহকক SBI ৰ বিশেষ বাৰ্তা বেংকৰ সেৱাসমূহ বজাই ৰাখিবলৈ জুন মাহতে আপডেট কৰিব লাগিব আপোনাৰ বহুকেইটা নথিপত্ৰ দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ভাৰতীয় ষ্টেট বেংকে ইয়াৰ গ্ৰাহকসকলৰ বাবে এক বিশেষ জাননী প্ৰেৰণ কৰিছে আৰু এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰটো বেংকে একাউণ্টৰ গৰাকীসকলক চলিত মাহৰ শেষৰ ফালে অৰ্থাৎ 30 জুনৰ ভিতৰত তেওঁলোকৰ পেন আৰু আধাৰ কাৰ্ড লিংক কৰিবলৈ অৱগত কৰিছে SBIয়ে লগতে জাননীত প্ৰকাশ কৰিছে যে এই নিয়ম পালন কৰাত ব্যৰ্থ হলে ইয়াৰ প্ৰভাৱ পৰিব গ্ৰাহকৰ চলিত সেৱাসমূহত টুইটাৰৰ জৰিয়তে ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ বেংকটোৱে তেওঁলোকৰ অফিচিয়েল হেণ্ডেল দা অফিচিয়েল SBIৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰিছে গ্ৰাহকসকলক যিকোনো অসুবিধা পৰিহাৰ কৰি পূৰ্বৰ দৰে বেংকিং সেৱা উপভোগ কৰিবলৈ তেওঁলোকৰ পেন কাৰ্ডখন আধাৰ নম্বৰৰ সৈতে সংযোগ কৰিবলৈ অৱগত কৰে বেংকৰ বিষয়াসকলে জাননীখনৰ লগত এটা গ্ৰাফিক বাৰ্তাও আছিল যিয়ে পেনক আধাৰৰ সৈতে সংযোগ কৰাটো কিয় বাধ্যতামূলক সেয়া প্ৰকাশ কৰিছে আপোনাৰ যদি ষ্টেট বেংকত একাউণ্ট আছে তেনেহলে আপোনাৰ এই কাম কৰাটো বাধ্যতামূলক বেংকে ইয়াৰ গ্ৰাহকসকলক লগতে জাননী দিছে যে যদিহে তেওঁলোকে নিজৰ পেন কাৰ্ডখন আধাৰৰ সৈতে লিংক কৰাত ব্যৰ্থ হয় তেন্তে ইয়াক নিষ্ক্ৰিয় কৰা হ'ব বুলিও উল্লেখ কৰিছে অতি সহজে আপুনি কেনেকৈ পেন কাৰ্ডৰ লগত আপুনি লিংক কৰিব সেই কথা ৱেবছাইটটোত উল্লেখ কৰিছে www.incometaxindia.efiling.gov.in ত আপুনি আপোনাৰ একাউণ্টৰ গৰাকীয়ে সহজে নথিপত্ৰবোৰ অনলাইনত লিংক কৰিব পাৰে কিছু সহজ পদক্ষেপৰ জৰিয়তে এনেধৰণে নথিপত্ৰবোৰ লিংক কৰিব পাৰে প্ৰথমে উক্ত লিংকটোত ক্লিক কৰাৰ পিছত একাউণ্টৰ গৰাকীয়ে বাও পেনত থকা আধাৰ লিংকটোত আধাৰ নম্বৰ লিখি একাউণ্টৰ সৈতে আপুনি নিজৰ আধাৰ নম্বৰ পেন কাৰ্ডৰ সৈতে সংযোগ কৰিব পাৰিব যদি আপুনি আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ড লিংক কৰিব নাজানে তেনেহলে এই ভিডিঅ'টোত কমেন্ট কৰক তাৰ পাছত আপোনালোকৰ বাবে এটা এক্সট্ৰাকৈ ভিডিঅ' বনাই দিম কেনেকৈ লিংক কৰিব লাগে
পেন আধাৰ লিংক কৰাৰ অন্তিম তাৰিখ হৈছে 30 জুন। সময়সীমা অনুসৰি এই লিংকটো পূৰণ কৰাত ব্যৰ্থ হ'লে গ্ৰাহকসকলে বেংকিং সেৱাত অসুবিধা হ'ব পাৰে বা মাচুল ভৰিবলগীয়া হ'ব পাৰে। ইয়াৰ পূৰ্বে এই লিংকৰ বাবে 31 মাৰ্চ অন্তিম তাৰিখ হিচাপে চূড়ান্ত কৰা হৈছিল, কিন্তু কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে ইয়াৰ সময়সীমা 3 মাহৰ বাবে অৰ্থাৎ 30 জুনলৈ বৃদ্ধি কৰিছে। শনিবাৰে ৰাজ্যত আক্ৰান্ত হৈছে 3 সহস্ৰাধিক লোক। কামৰূপ মহানগৰত আক্ৰান্ত হৈছে 244 জন লোক। বিগত 24 ঘণ্টাত অসমত মুঠ 1,61,896 জন লোকৰ কোভিড টেষ্ট কৰা হৈছিল আৰু ইয়াৰে 3,463 জন লোকৰ ফলাফল কোভিড পজিটিভ আহিছে। ৰাজ্যত শেহতীয়াকৈ কেইটামান দিনত কমিছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা, কিন্তু মৃত্যুৰ সংখ্যা এতিয়াও উদ্বেগজনক হৈ আছে। বিগত 24 ঘণ্টাত অসমত মুঠ 1,61,896 জন লোকৰ কোভিড টেষ্ট কৰা হৈছিল, যদিও 3,463 জন লোকৰ ফলাফল কোভিড পজিটিভ আহে। দিনটোত ৰাজ্যখনত আক্ৰান্তৰ হাৰ হৈছে 2.14%। বৰ্তমান সময়ত ৰাজ্যখনত আৰোগ্যৰ হাৰ হৈছে 89.38%। আৰু অতি ভাল খবৰ, মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব 3 মাহৰ দৰমহা। ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই নতুন খবৰ আহি পৰিছে আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ, মাধ্যমিক শিক্ষা ঠিকাভিত্তিক নিয়োজিত শিক্ষকসকলৰ বাবে এটি সুখবৰ। অচিৰেই তেওঁলোকে লাভ কৰিব 3 মাহৰ দৰমহা। এই শিক্ষকসকলৰ দৰমহাৰ বাবে বিত্ত বিভাগে মুকলি কৰিছে চিলিং। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ফেচবুক যোগে সদৰি কৰিছে এই কথা। অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে উল্লেখ কৰিছে যে এই শিক্ষকসকলে দীৰ্ঘদিন ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছিল। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে সদৰি কৰা মতে তেওঁলোকৰ 3 মাহৰ দৰমহা মুকলি কৰি দিছে বিত্ত বিভাগে। অসমৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক লৈ ধেমালি কৰিছে নেকি শিক্ষা বিভাগৰ লগতে অসম চৰকাৰে? চৰম বিভ্ৰান্তি। দুৰ্যোগ প্ৰশমন বিভাগে নাপাতে মেট্ৰিক পৰীক্ষা, বিবৃতি যোগে কৰিলে স্পষ্ট। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সন্দৰ্ভত শেহতীয়াকৈ একাংশ সংবাদ মাধ্যমত বিভিন্ন বাতৰি প্ৰকাশ পাইছে, যদিও শেহতীয়াকৈ এই বিষয় স্পষ্ট কৰি ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে এক বিবৃতি। এই বিবৃতিত উল্লেখ কৰা হৈছে যে পৰীক্ষা অনুষ্ঠিত কৰা নকৰা সন্দৰ্ভত এতিয়ালৈকে দুৰ্যোগ প্ৰশমন বিভাগে কোনো নিৰ্দেশনা লাভ কৰা নাই। শিক্ষা বিভাগে এই সন্দৰ্ভত কোনো নিৰ্দেশনা প্ৰদান কৰা নাই বুলি উল্লেখ কৰিছে বিবৃতিটোত। এই সমগ্ৰ বিষয়ৰ সন্দৰ্ভত এক বিভ্ৰান্তি সৃষ্টি হোৱা বুলি উল্লেখ কৰি দুৰ্যোগ প্ৰশমন বিভাগে স্পষ্টভাৱে পৰীক্ষা সন্দৰ্ভত কোনো কথাই এতিয়ালৈকে তেওঁলোকৰ সৈতে আলোচনা হোৱা নাই বুলি ঘোষণা কৰিছে। কিন্তু প্ৰশ্ন উঠিছে, উচ্চতৰ মাধ্যমিকৰ লগতে মেট্ৰিক পৰীক্ষাৰ যি তাৰিখসমূহ ঘোষণা কৰা হৈছে বাৰম্বাৰ, ইয়া সঁচা নে মিছা? ইয়াক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। উল্লেখযোগ্য যে প্ৰয়োজন বৰ্তমান সময়ত যে ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীয়ে জুলাইৰ 15 পৰা 20 তাৰিখৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছিল, যদিও শেহতীয়াকৈ পৰীক্ষা সন্দৰ্ভত আন বহুবোৰ দিশৰ সন্দৰ্ভত বিভিন্ন বাতৰি প্ৰকাশ পাইছিল। কেইটা বিষয়ৰ ওপৰত কেনেধৰণে পৰীক্ষা অনুষ্ঠিত হ'ব, কি কি বিষয়ৰ ওপৰত পৰীক্ষা অনুষ্ঠিত হ'ব, কোনবোৰ বিষয় বাধ্যতামূলক বিষয় হিচাপে গণ্য কৰা হৈছে আদি বিভিন্ন দিশৰ ওপৰত বাতৰি প্ৰকাশ পাইছিল। এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজ্যত পৰীক্ষা দুৰ্যোগ প্ৰশমন বিভাগে অনুষ্ঠিত কৰি শিক্ষা আৰু স্বাস্থ্য বিভাগে সহযোগ কৰিব বুলি বাতৰি প্ৰকাশ পাইছিল, যদিও দুৰ্যোগ প্ৰশমন বিভাগৰ এই বিবৃতিৰ লগে লগে এই সকলো চৰ্চাৰ অন্ত পৰিছে। নাই কোনো কোভিড প্ৰটকল, জাবৰ জোথৰ পেলোৱাত শিশু শ্ৰমিক নিয়োগ গোলাঘাট পৌৰসভাৰ। আমি সকলোৱে জানো 12 জুন হৈছে বিশ্ব শিশু শ্ৰমিক দিৱস, শ্ৰমিক বিৰোধী দিৱস। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে শিশু শ্ৰমিক ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে, যদিও আজিও একাংশ অনুষ্ঠান প্ৰতিষ্ঠানত নিয়োজিত হৈ আছে শিশু শ্ৰমিক। আমি বাৰম্বাৰ কোৱা বা কৈ থকা দেখা পাওঁ যে আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত, কিন্তু যিসকল শিশুক লৈ দেশৰ ভৱিষ্যতৰ কথা চিন্তা কৰা হয় সেইসকলৰ ভৱিষ্যত কোন দিশে গতি কৰিছে সেয়া এক ডাঙৰ প্ৰশ্ন। গোলাঘাট নগৰৰ বিভিন্ন প্ৰান্তত পেলাই থোৱা লেতেৰা জাবৰ জোথৰ পেলোৱাত শিশু শ্ৰমিক নিয়োগ কৰিছে গোলাঘাট পৌৰসভাই। সামান্য কেইটামান টকা প্ৰদান কৰি এইসকল শিশুক শ্ৰমিকক দৈনিক কৰ্মত নিয়োগ কৰিছে গোলাঘাট পৌৰসভাই। ইয়াৰ ওপৰত চৰকাৰৰ নজৰ পৰিছেনে? চৰকাৰে ইয়াৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব? ইয়াই হৈছে বৰ্তমান সময়ত একাংশ অনুষ্ঠান প্ৰতিষ্ঠানৰ নমুনা।